মিছা কথাৰ সদায় ঠেং চুটি বুলি কয় কিমান মিছা ক'ব কংগ্ৰেছ দলে আপোনাক গম পালে খাৰ্গে ডাঙৰীয়াৰ বেটাই কি ক'লে খাৰ্গে ডাঙৰীয়াই কি কৈছিলে কওক ভূপেন হাজৰিকাৰ নিচিনা এজন সন্মানীয় যাক আমি সংগীত সূৰ্য বুলি কৈছোঁ তাক ভাৰতৰত্ন এৱাৰ্ড দিওঁতে তেওঁলোকে বিৰোধিতা কৰিছিলে ঠিক তেনেদৰে তেওঁৰ ল'ৰা কৰ্ণাটকৰ মন্ত্ৰীয়ে কৈছে যে অসমত কি আছে অসমত একো নাই তাত মানে ছেমি কণ্ডাক্টৰ দিব নালাগে তেওঁলোকে বিচাৰে অসমৰ ল'ৰা ছোৱালী গৈ বহি ৰাজ্যত গৈ বাচন ধুই খাব লাগে বহি ৰাজ্যত গৈ সৰু সুৰা কোম্পানীত কাম কৰি থাকিব লাগে সেইটো কংগ্ৰেছ দলে বিচাৰে ৰাহুল গান্ধীয়ে বিচাৰে খাৰ্গে ডাঙৰীয়াই বিচাৰে গৌৰৱ গগৈ ডাঙৰীয়াও বিচাৰে আৰু তেওঁলোকৰ সতি সন্তানবিলাকো বিচাৰে সদায় অসম আৰু অসমীয়াৰ বিৰোধী হৈ থাকিল কংগ্ৰেছ দলটো মানে নাপায় ক'ব কৈ দিওঁ নেকি মানে গাই জগাই নাই মানে দৈ ক'ত কোনে অৰ্ডাৰ ল'ব তালৈ লাগিছে আগতে গাইজনী পোহক গাইজনী মানে পোৱালি দিয়ক তাৰপিছত গাখীৰ খাব নহয় জানো দৈ খাই নে ক্ৰীম খায় এতিয়া ক্ৰীম খোৱাত ব্যস্ত হৈ পৰিছে তেওঁলোক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ